নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে হয়তো জানিবলৈ সক্ষম হৈছে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা আহিছে যে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ফোন নম্বৰ শিক্ষা ক্ষেত্ৰত আপডেট কৰিবলৈ বুলি আৰু আপডেট কৰাৰ পাছত এখন আন্ডাৰটেকিং বিভাগলৈ প্ৰেৰণ কৰিবলৈ বুলিও নিৰ্দেশনা আহিছে পোনপ্ৰথমে আপোনালোকক অৱগত কৰাব বিচাৰিম যে এখন বিশেষ জিলাত এনেকুৱা এখন আন্ডাৰটেকিং আহিছে এই ফোন নম্বৰ আপডেশনৰ সংক্ৰান্তত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী আৰু কামখিনি কৰাৰ সম্পূৰ্ণ হোৱাৰ পাছত এই আন্ডাৰটেকিং কৰ্তৃপক্ষক জমা দিবলৈ বুলিও নিৰ্দেশনা প্ৰদান কৰিছে এতিয়া এই কামটো কেনেকৈ কৰিব সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ প্ৰয়াস কৰিম ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম যেতিয়া শিক্ষা ক্ষেত্ৰত আপুনি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী ফোন নম্বৰ আপডেট কৰিবলৈ যাব তেতিয়া পোনপ্ৰথমে ক্ৰম বা যিকোনো ব্ৰাউজাৰত গৈ আপুনি শিক্ষা ক্ষেত্ৰ ওপেন কৰিব এনেকৈ তাৰ পাছত এনেকৈ শিক্ষা ক্ষেত্ৰ ওপেন কৰিব লাগিব আৰু সেই বিশেষ বিদ্যালয়খনৰ বা আপোনাৰ বিদ্যালয়খনৰ এনেকৈ ডাইচ কোডটো এন্টাৰ কৰিব তাৰ পাছতে শিক্ষা ক্ষেত্ৰৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো ইয়াত এনে ধৰণৰে এন্টাৰ কৰিব কৰিবলৈ চেষ্টা কৰিছো জিলাখনৰ নাম তাৰ পাছতে কেপচা এইখিনি কাম সকলোৱে কৰি আছে আপোনালোক সকলোৱে জানে তাৰ পাছত লগইন হ'ব লগইন হোৱাৰ পাছত এনেকুৱা এখন পেজ আপোনাক দেখুৱাব আপুনি এই তিনিটা ডটত আপুনি লাইনত টাচ কৰিব টাচ কৰাৰ পাছত পোনপ্ৰথমে আপুনি যদি শিক্ষক-শিক্ষয়িত্ৰী বা আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিবলৈ বিচাৰিব তেতিয়া হলে টিচাৰ এণ্ড ষ্টাফ অংশত এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পাছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং এই অংশখিনিত ক্লিক কৰিব এনেকৈ ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ নাম এনেকৈ আহি পৰিব ধৰা হল মই এইজন শিক্ষকৰ ফোন নম্বৰ আপডেট কৰিবলৈ লৈছো তেতিয়া আপুনি এই সিলেক্ট একচনত ক্লিক কৰিব তাৰ পাছত এডিট অপচনত ক্লিক কৰিব এডিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাক সেই বিশেষ বা আপোনাৰ যি তথ্য সেই তথ্য শিক্ষা ক্ষেত্ৰত এনেকৈ আপুনি দেখিবলৈ পাব পোষ্ট ডিটেইলছত এনে ধৰণে যদি আপুনি তললৈ যাব এনেকৈ পোষ্ট ডিটেইলছৰ অংশত আপুনি দেখিবলৈ পাব আপোনাৰ তথ্যখিনি সেইখিনি ফিল কৰাৰ পাছত আপুনি নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে এই অংশখিনিত মোবাইল নম্বৰ আৰু যদি আপুনি ক্লিয়াৰ কৰিব বিচাৰে ৰিসেট কৰিব বিচাৰে তেতিয়া হলে আপুনি এই অংশখিনিত ক্লিক কৰি আপোনাৰ নাম্বাৰটো পুনৰবাৰ ইয়াত টাইপ কৰিব যদি আপুনি মডিফিকেশন কৰিব বিচাৰিছে এনেকৈ কৰাৰ পিছত আপুনি তললৈ গুচি যাব এই অংশখিনি আপোনাৰ হোম ডিস্ট্ৰিক্টৰ কথাটো আহিলে হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰিলো হোম ব্লক সিলেক্ট কৰিলো তাৰ পাছতে ক্লাষ্টাৰটো মই সিলেক্ট কৰিব চেষ্টা কৰিম তাৰ পাছতে হোম এড্ৰেছৰ কথাটো আছে এনেকৈ মই হোম এড্ৰেছটো ইয়াত এন্টাৰ কৰি দিছো তাৰ পাছতে নেক্সট অপচনত মই ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে আপোনাৰ আৰু এখন পেজ দেখা পাব যেটো কোৱালিফিকেশনৰ পেজ তাত যদি মডিফিকেশন কৰিব লাগে আপুনি কৰিব পাৰিব তাৰপিছত নেক্সট অপচনত আপুনি এনেকৈ ক্লিক কৰিব তাৰ পাছত এডিশনাল কোৱালিফিকেশন এণ্ড নলেজ এই পেজটোত আপোনাৰ যদি কিবা কৰিব লগা আছে আপুনি কৰিব পাৰে যদি কৰিব লগা নাই যেহেতু আগতে এন্টাৰ কৰি ৰাখিছে তেতিয়া আপুনি নেক্সট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনাৰ অফিচিয়েল একাউন্ট ডিটেইলছ যেটো পাৰ্ট আছে আগতে ফিল কৰা থাকিবই যদি কৰবাত কিবা কৰিব লগা আছে আপুনি মডিফিকেশন কৰি আপুনি আপডেট কৰাৰ লগে লগে আপুনি পুনৰবাৰ চাব পাৰিব সিলেক্ট একচনত গৈ এডিট এই অংশখিনি চাব আপোনাৰ 2 নম্বৰ পেজত আছিল পাৰ্সোনাল ডিটেইলছত মোবাইল নম্বৰৰ কথাটো থাকে ডাটা মই মডিফাই কৰিছিলো গতিকে দেখাই আছে যে ডাটা ইজ আন্ডাৰ ভেৰিফিকেশন প্লিজ কন্টাক্ট ইনষ্টিটিউট এডমিন যেহেতু মই মডিফাই কৰিছিলো ফোন নম্বৰটো পুনৰবাৰ ভৰাবলৈ প্ৰয়াস কৰিছিলো গতিকে হেতু ভেৰিফিকেশনত আছে আৰু সেই কাৰণে এনেকৈ দেখা পাইছে এই যেটো ভেৰিফিকেশন আন্ডাৰ প্ৰসেস দেখাই আছে ইয়াক এপ্ৰুভ কেনেকৈ কৰিব পাৰিব যদি এপ্ৰুভ নকৰে তেতিয়া হলে আপুনি যদি কিবা আপোনাৰ আৰু মডিফিকেশন কৰিব লগা আছে টিচাৰ প্ৰফাইলত তেতিয়া হলে কৰিব নোৱাৰিব এই এপ্ৰুভ কৰিবলৈ হলে আপুনি এই তিনিটা ডটত টাচ কৰিব টাচ কৰাৰ পাছত টিচাৰ এণ্ড ষ্টাফ এই অংশখিনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত তললৈ যাব এই অংশখিনি দেখা পাইছে ষ্টাফ এডিট এপ্ৰুভেলত ক্লিক কৰিব তাৰ পাছতে এই শিক্ষকজনৰ বিপৰীতে মই হে মডিফিকেশনটো কৰিছিলো ফোন নাম্বাৰটো আপডেট কৰিবলৈ প্ৰয়াস কৰিছিলো গতিকে আপুনি এই ভিউ অংশত ক্লিক কৰি দিব ভিউ অংশত ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে এনে ধৰণৰ এটা পপআপ দেখিবলৈ পাব ৰিজেক্ট নে এপ্ৰুভ কৰিব গতিকে যেহেতু মই এপ্ৰুভ কৰিম এপ্ৰুভ অপচনত আপুনি ক্লিক কৰিব আপোনাৰ হে তথ্যটো ভেৰিফিকেশনৰ পৰা
ইতিমধ্যে আপডেট হৈ যাব বা আপোনাক এপ্ৰুভ কৰা হ'ল আৰু আপুনি যদি পুনৰবাৰ চাব মই দেখাবলৈ চেষ্টা কৰিম টিচাৰ এণ্ড ষ্টাফত যদি যায় পুনৰবাৰ যদি আপুনি টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব তেতিয়াহ'লে এই শিক্ষকজনৰ মই ফোন নম্বৰ আপডেট কৰিব বিচাৰিছিলোঁ চিলেক্ট একশ্যন এডিট এতিয়া দেখা পাইছে এই অংশখিনি চাওক আণ্ডাৰ ভেৰিফিকেশ্যনৰ যিটো কথা আছিলে আগতে সেই বস্তুটো অপশ্যনটো নোহোৱা হৈ গ'ল যিহেতু এপ্ৰুভ কৰা হ'ল আৰু এনেকৈ শিক্ষকৰ যিটো ফোন নম্বৰ সেই ফোন নম্বৰ শিক্ষা ক্ষেত্ৰত আপডেট কৰাব পাৰি গতিকে ছাৰ বাইদেউসকল এনেকৈ আপুনি আপোনাৰ যি মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ শিক্ষা ক্ষেত্ৰত আপডেট কৰিব পাৰিব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ যদিও বহুতে কৰিছে তথাপিও কোনোৱে হয়তো কৰিব পৰা নাই কেনেকৈ কৰিব সেই সম্পৰ্কে অৱগত নহয় আৰু সেই উদ্দেশ্য আগত ৰাখিহে কথাখিনি আচলতে ক'বলৈ প্ৰয়াস কৰিলোঁ আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ যিহেতু আণ্ডাৰটেকিং দিব লাগিব প্ৰতিখন বিদ্যালয়ে কোনো জিলাত হয়তো এই সম্পৰ্কে নিৰ্দেশনা ওলাইছে গতিকে গুৰুত্ব বুজি ক'বলৈ প্ৰয়াস কৰিলোঁ আৰু সকলো শিক্ষাগুৰুৱে বিষয়টো জনাৰ প্ৰয়োজন আছে আৰু সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আপোনালোকে কথাখিনি আগলৈকে শ্বেয়াৰ কৰিব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ